নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ হৈতে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা এটা নতুন পাঠ 3 বসতি অংশ 1 আলোচনা কৰিম এতিয়া আজিৰ এই ভিডিঅটোত তোমালোকেনো কি জানিব পাৰিবা এবাৰ চাই লোৱা প্ৰথমতে মানুহৰ বসতি মানে কি অৰ্থাৎ বসতি বুলিলে কি বুজা আৰু এই বসতিৰ ক্ষেত্ৰত কিনো কাৰক আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ এই সম্পৰ্কে আমি আজি আলোচনা কৰিম দ্বিতীয়তে চোৱা বসতিৰ বিভিন্ন প্ৰকাৰ সম্বন্ধে অৰ্থাৎ বিভিন্ন প্ৰকাৰৰ বসতি সম্পৰ্কেও আমি আজি আলোচনা কৰিম এতিয়া আজিৰ আমি বিষয়টোলৈ আগবঢ়াৰ আগতে তোমালোকে জানানে বসতি মানে কি বসতি হৈছে মানুহে জীৱন নিৰ্বাহৰ কাৰণে সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইক বসতি বুলি কোৱা হয় এতিয়া আমি যদি আজিৰ পৰা প্ৰায় 12000 বছৰ আগলৈকে ঘূৰি যাওঁ তেতিয়া সেই সময়ত মানুহে কি কৰিছিল স্থায়ী বাসস্থানৰ অভাৱৰ বাবে তেওঁলোকে অঘৰী জীৱন যাপন কৰিছিল আৰু তেওঁলোকে বিশেষকৈ কি কৰিছিল খাদ্যৰ সন্ধানত আৰু বাসস্থানৰ সন্ধানত দল বান্ধি সপৰিয়ালে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল তোমালোকে জানানে তেওঁলোকেনো খাদ্য কেনেকৈ সংগ্ৰহ কৰিছিল তেওঁলোকে শিকাৰ কৰি ওচৰতে যি বন্যপ্ৰাণী পায় বা ওচৰতে উপলব্ধ বিভিন্ন ধৰণৰ গছৰ ফলমূল গছৰ শিপা এইবোৰ খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল এতিয়া আমি আলোচনা কৰিম আদিম যুগত মানুহে কিদৰে জীৱন নিৰ্বাহ কৰিছিল চোৱা আদিম যুগত মানুহৰ কোনো স্থায়ী বাসস্থান নাছিল মানুহে তেতিয়া অঘৰী জীৱন যাপন কৰিছিল খাদ্যৰ সন্ধানত মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল হয়নে খাদ্যৰ সন্ধানত বাসস্থানৰ সন্ধানত যেহেতুকে তেওঁলোকৰ স্থায়ী বাসস্থান নাছিল তেওঁলোকে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল আৰু যেতিয়া তেওঁলোকে এখন ঠাইত বাস কৰে তাৰ যেতিয়া সকলো বস্তু খোৱা বস্তুবোৰ হেগ হৈ যায় খাদ্য সংগ্ৰহ কৰিবলৈ বস্তুবোৰ হেগ হয় তেতিয়া তেওঁলোকে কি কৰে তেওঁলোকে আন ঠাইলৈ যাবলগীয়া হয় তাৰপাছত চোৱা পৰ্বতৰ গুহা ডাঙৰ গছ-গছনি আদিক আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিল ফলত মানুহে নিৰাপত্তাহীনতাত ভুগিছিল তেওঁলোকৰ যেহেতুকে স্থায়ী বাসস্থান নাছিল তেওঁলোকে ক'ত বাস কৰিছিল পৰ্বতৰ গুহাত বাস কৰিছিল ডাঙৰ গছৰ তলত বাস কৰিছিল এই ধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল ফলত তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিছিল কাৰণ ৰ'দ বতাহ বৰষুণৰ কথা আছে তাৰ পৰা তেওঁলোকে নিজকে বচাব লাগে তাৰ উপৰিও বিভিন্ন হিংস্ৰ প্ৰাণীয়ে তেওঁলোকক যদি হঠাতে আক্ৰমণ কৰে গতিকে তেওঁলোক নিৰাপত্তাহীনতাত ভুগিছিল আৰু তেওঁলোকে বিশেষকৈ সেইকাৰণে দল বান্ধি ফুৰিছিল যাতে হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা নিজকে বা গোটেই পৰিয়ালটোক বচাই ৰাখিব পাৰে এটা মানুহৰ স্থায়ী বসতিনো কেতিয়াৰ পৰা আৰম্ভ হ'ল চোৱা মানুহৰ কৃষি কাৰ্য কৰিবলৈ লোৱাৰ পিছতহে স্থায়ী বসতিৰ সূচনা হয় এতিয়া মানুহে স্থায়ীভাৱে কেতিয়াৰ পৰা থাকিবলৈ ল'লে এখন স্থানত যেতিয়াৰ পৰা কৃষি কাৰ্যৰ সূচনা হ'ল কাৰণ কৃষি কাৰ্য কৰোঁতে কি হয় শস্য আমি সিঁচাৰ পৰা শস্য চপোৱালৈকে এক দীঘলীয়া সময়ৰ প্ৰয়োজন হয় তাৰ উপৰিও এই যিখিনি শস্য চপোৱা হ'ব সেইখিনি শস্য ভৱিষ্যতৰ কাৰণে আকৌ সঞ্চয় কৰি ৰাখিবলৈ তেওঁলোকে কি কৰিছিল এডোখৰ ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল অৰ্থাৎ কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে তাৰ আগলৈকে কিন্তু তেওঁলোকে কি কৰিছিল ইঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল অঘৰী জীৱন যাপন কৰিছিল গতিকে কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছৰ পৰাহে তেওঁলোকে কি হ'ল স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে এতিয়া বিশেষকৈ মাটি চহোৱা শস্য চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হ'ল আনহাতে খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে
হয়নে গতিকে খেতি কৰাৰ লগে লগে যেতিয়া কৃষি কাৰ্য আৰম্ভ কৰিলে তেতিয়া এক দীঘলীয়া প্ৰক্ৰিয়া এটা গতিকে তেওঁলোকে সেই ঠাইত স্থায়ীভাৱে থাকিবলগীয়া হ'ল এই ধৰণে কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছৰ পৰা মানুহে কি কৰিলে স্থায়ীভাৱে বসবাসৰ আৰম্ভ কৰে আৰু হেয়ে কৃষি কাৰ্য কি বুলি কোৱা হয় মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয় তোমালোকে মনত ৰাখিবা যে কৃষি কাৰ্যই হ'ল মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছতহে মানুহে কি কৰিছিল স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল মানুহ আৰু কৃষি উভয়ৰে বাবে পানীৰ প্ৰয়োজন হোৱাৰ কাৰণে মানুহে নদীৰ দাঁতিকাষৰীয়া অঞ্চলকে বসতিৰ বাবে নিৰ্বাচন কৰিছিল এতিয়া তেওঁলোকৰ স্থায়ী বসতি কৰিবলগীয়া হলে তেওঁলোকক ভাল ঠাই লাগিব য'ত পানীৰ সুবিধা আছে কাৰণ পানীৰ সুবিধা থাকিলে তেওঁলোকৰ জীৱন নিৰ্বাহত সুবিধা হ'ব বিশেষকৈ যিবোৰ নদীৰ দাঁতিকাষৰীয়া অঞ্চল সেই অঞ্চলসমূহ সাৰুৱা উৰ্বৰ মাটি গতিকে তেনেকুৱা মাটিত কৃষিও ভাল হয় আৰু আন ব্যৱহাৰৰ উপযোগী পানীও তাৰ পৰাই তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব গতিকে যি ঠাইত এই পানীৰ উৎসসমূহৰ উপস্থিতি দেখা যায় বা উপস্থিতি পালে তেওঁলোকে তাৰ আশে-পাশে তেওঁলোকে কি কৰিলে স্থায়ী বসতি আৰম্ভ কৰিলে পিছত ৰ'দ বতাহ বৰষুণ আৰু বিভিন্ন বন্যপ্ৰাণীৰ পৰা ৰক্ষা পাবৰ নিমিত্তে মানুহে ঘৰ সাজি বাস কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে পিছত এই যে ৰ'দ বতাহ বৰষুণ এই প্ৰাকৃতিক ক্ৰিয়াসমূহৰ পৰা বা বিভিন্ন হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা নিজকে কেনেকৈ হাত ধৰাই ৰাখিব গতিকে তেওঁলোকে কি কৰিলে ঘৰ সাজি থকাৰ আৰম্ভণি কৰিলে আৰু তেওঁলোকে কিহেৰে ঘৰ সাজিছিল বাৰু তেওঁলোকে প্ৰথম অৱস্থাত কি কৰিছিল ওচৰতে যিবোৰ সামগ্ৰী পায় কৃষি ক্ষেত্ৰৰ আশে-পাশে তেনেকুৱা ধৰণৰ সামগ্ৰী তেওঁলোকে নিজৰ ঘৰ সাজিবলৈ আৰম্ভ কৰিছিল তেতিয়া চোৱা প্ৰথমতে কৃষি ক্ষেত্ৰৰ ওচৰে পাজৰে পোৱা সহজলভ্য সা-সঁজুলিৰে বাসগৃহ সাজি উলিয়াইছিল আৰু এনেকৈয়ে মানুহে একোখন ঠাইত ঘৰ সাজি স্থায়ীভাৱে বসতি কৰিবলৈ লৈ চুবুৰীৰ সৃষ্টি কৰে আৰু এইদৰে তেওঁলোকে বিভিন্ন ধৰণৰ সা-সঁজুলিৰে যিবোৰ তেওঁলোকৰ ওচৰতে উপলব্ধ তেনেকুৱা তেওঁলোকে ঘৰ সাজি ল'বলৈ ধৰিলে আৰু এইদৰে তেওঁলোকৰ কি হ'ল বসতি আৰম্ভ হ'ল স্থায়ীভাৱে আৰু এইদৰে কি হ'ল মানুহৰ একোটা চুবুৰীৰ সৃষ্টি হ'ল আকৌ চোৱা কালক্ৰমত জনসংখ্যা বাঢ়ি অহাৰ ফলত চুবুৰীৰ পৰা প্ৰসাৰতা লাভ কৰি একোখন গাঁৱৰ সৃষ্টি হ'ল আৰু স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ পিছত চুবুৰীৰ সৃষ্টি হ'ল আকৌ চুবুৰীত যেতিয়া জনসংখ্যা ক্ৰমান্বয়ে বাঢ়ি যাব ধৰিলে তাৰ ফলত কি হ'ল চুবুৰীৰ পৰা গাঁৱলৈ ৰূপান্তৰ হ'ল চুবুৰীৰ পৰা গাঁৱৰ সৃষ্টি হ'ল হয়নে এতিয়া মানুহে গাঁও পাতি কি কৰিবলৈ ল'লে বসবাস কৰিবলৈ ল'লে তেতিয়া বসতিস্থলৰ বৃদ্ধিৰ বাবে কোনো ঠাইত কিছুমান সুবিধাৰ প্ৰয়োজন হয় এতিয়া মানুহে যে বসতি স্থাপন কৰে কেনেকুৱা ধৰণৰ ঠাইত বসতি স্থাপন কৰে সকলো ঠাইততো মানুহে বসতি স্থাপন কৰিব নোৱাৰে যিবোৰ ঠাইত কিছুমান সা সুবিধা আছে কেনেকুৱা ধৰণৰ ঠাইতহে মানুহে বসতি স্থাপন কৰিবলৈ সুবিধাজনক গতিকে এতিয়া কেনেকুৱা ঠাইতনো মানুহে বসতি স্থাপন কৰিবলৈ ল'লে চোৱা য'ত আছে উৎপাদনশীল ভূমি য'ত মাটি বা ভূমি উৰ্বৰ সাৰুৱা মাটি য'ত কৃষি কাৰ্য ভাল হয় হয়নে তেনেকুৱা ধৰণৰ মাটি তেওঁলোকে বিচাৰি ল'লে বসতিৰ কাৰণে তাৰ উপৰি চোৱা পানীৰ উপলব্ধতা সেইকাৰণে বিশেষকৈ তেওঁলোকে নদী উপত্যকা অঞ্চলসমূহ বসতিৰ কাৰণে নিৰ্বাচন কৰিছিল কাৰণ পানীৰো সুবিধা আছে আৰু নদীৰ কাষৰ মাটিবোৰ কি হয় দাঁতিকাষৰীয়া মাটিবোৰ উৰ্বৰ হয় গতিকে এই দুইটা সুবিধা ক'ত লাভ কৰিছিল নদী উপত্যকা অঞ্চলবোৰত তাৰ উপৰিও ঘাঁহনি অৰ্থাৎ য'ত তেওঁলোকে যেতিয়া স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে লাহে লাহে পশুপালনো কৰিবলৈ আৰম্ভ কৰিছিল গতিকে তাৰ কাৰণে কিহৰ দৰকাৰ হ'ব ঘাঁহনিৰ দৰকাৰ হ'ব গতিকে ঘাঁহনিও য'ত আছে আশে-পাশে তাৰ উপৰিও গছ-গছনিৰ আৱৰণ য'ত বনজ সম্পদৰ উপস্থিতি আছে কাৰণ বিভিন্ন কাৰণত এই বনজ সম্পদসমূহ দৰকাৰ ঘৰ বনোৱাত দৰকাৰ আন বিভিন্ন ঔষধি উদ্ভিদ আমি তাৰ পৰা পাওঁ হয়নে এই বিভিন্ন কাৰণৰ বাবে এই সুবিধাসমূহ য'ত উপলব্ধ আছিল তেনেকুৱা ধৰণৰ ঠাইবোৰত কি হ'ল মানুহে বসতি স্থাপন কৰিবলৈ
আৰম্ভ কৰিলে এতিয়া সোয়া বসতি ইংৰাজীত কোৱা হয় ইয়াক সেটেলমেন্ট এটা মই ইতিমধ্যে তোমালোকক কলো বসতি কি আকৌ দিয়া আছে সোয়া সাধাৰণতে মানুহে স্থায়ীভাৱে বসতি স্থাপন কৰাটো বুজায় সাধাৰণতে বসতি বুলি ক'লে আসলতে বসতি বুলি ক'লে স্থায়ী বা অস্থায়ী হয়নে মানুহৰ বসবাসৰ ঠাইক বুজায় কিন্তু সাধাৰণ অৰ্থত ইয়াক স্থায়ীভাৱে বসবাস কৰাটো বুজোৱা হয় এতিয়া বসতিনো কেই প্ৰকাৰৰ চোৱাচোন ই দুই প্ৰকাৰৰ প্ৰথম প্ৰকাৰটো কি গ্ৰাম্য বা গাঁৱলীয়া বসতি যাক ইংৰাজীত কোৱা হয় rural settlement আৰু দ্বিতীয়তে হল নগৰীয়া বা পৌৰ বসতি যাক কোৱা হয় urban settlement এতিয়া এই গ্ৰাম্য বসতিনো কি নগৰীয়া বসতিনো কি এই সম্পৰ্কে আমি আলোচনা কৰিম তে প্ৰথমতে সোয়া গ্ৰাম্য বসতি তে গ্ৰাম্য বসতিনো কি গ্ৰাম্য বসতি একদম সাধাৰণ অৰ্থত যদি আমি কওঁ গাঁৱক কেন্দ্ৰ কৰি বা গাঁৱলীয়া পৰিবেশক কেন্দ্ৰ কৰি যি বসতি গঢ় লৈ উঠে হেয়াই হল কি গ্ৰাম্য বসতি হয়নে আৰু গ্ৰাম্য বসতি বা গাঁৱলীয়া মানুহবোৰে কি কাৰ্যৰ লগত জড়িত বিশেষকৈ কৃষিৰ লগত জড়িত পশুপালনৰ লগত জড়িত হয়নে এই ধৰণৰ কাৰ্যৰ লগত তেওঁলোক জড়িত হৈ থাকে তেছৱা যেতিয়া মানুহে কৃষি পশুপালন আৰু বনজ সম্পদ সংগ্ৰহ আৰু ব্যৱহাৰৰ উদ্দেশ্যে এখন ঠাইত বসতি স্থাপন কৰে মই কলো কৃষি পশুপালন বনজ সম্পদৰ আহৰণ এই সমূহ কাৰণে যেতিয়া মানুহে এখন ঠাইত বসতি স্থাপন কৰে তেতিয়া কোৱা হয় তা গ্ৰাম্য বসতি আৰু দ্বিতীয়টো হল নগৰীয়া বসতি তে নগৰীয়া বসতি কেনেকুৱা ধৰণৰ ঠাইত সৃষ্টি হয় নগৰক কেন্দ্ৰ কৰি সৃষ্টি হয় হয়নে যত জনবসতি খন হোৱা দেখা যায় এটা সোয়া ব্যৱসায় বাণিজ্য উদ্যোগীকৰণৰ ওপৰত ভিত্তি কৰি বসতি স্থাপন আৰু গাঁৱৰ তুলনাত উন্নত যাতায়াত ব্যৱস্থা আছে তে তোমালোকে দেখিবা নগৰীয়া বসতি সমূহত কি উদ্যোগ কল কাৰখানা দেখা যায় হয়নে ঠিক তেনেকৈ যাতায়াত পৰিবহনৰ ব্যৱস্থা ভাল তাৰ উপৰিও শিক্ষাৰ সুবিধা আছে হয়নে এই ধৰণৰ সুবিধাসমূহ নগৰীয়া বসতিত পোৱা যায় আৰু এই সুবিধাসমূহৰ কাৰণে কি হয় এই নগৰীয়া বসতিত মানুহৰ জনবসতি খন হোৱা দেখা যায় গতিকে আজি আমি যিখিনি আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি আমি আগৰ প্ৰশ্ন কেইটালৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো সোয়া বসতি কেই প্ৰকাৰৰ তে আমি আলোচনা কৰিলো বসতি কেই প্ৰকাৰৰ আছিল বাৰু অপচন এ দিয়া আছে এক প্ৰকাৰ এটো অশুদ্ধ অপচন বি দিয়া আছে দুই প্ৰকাৰ এটো শুদ্ধ নে শুদ্ধ আছিল অলপ ভাবি চোৱা অপচন সি দিয়া আছে তিনি প্ৰকাৰ এটো অশুদ্ধ আছিল আৰু অপচন ডি দিয়া আছে চাৰি প্ৰকাৰ এটো অশুদ্ধ গতিকে শুদ্ধ কোনটো হ'ব অপচন বি দুই প্ৰকাৰৰ কি আছিল গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি এতিয়া 2 নম্বৰ প্ৰশ্নটো সোয়া জনসংখ্যা বাঢ়ি অহাৰ ফলত সুবুৰীৰ প্ৰসাৰতা লাভ কৰি এখন গাঁৱৰ সৃষ্টি হয় হয়নে নহয় বাৰু জনসংখ্যা যেতিয়া কালক্ৰমত বাঢ়ি আহে তেতিয়া সুবুৰীৰ পৰা কি হয় গাঁৱৰ সৃষ্টি হয় এই উত্তৰটো কি হ'ব এইটো শুদ্ধ হ'ব এতিয়া তৃতীয় প্ৰশ্নটো সোয়া মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ কি আমি আলোচনা কৰিলো মানুহে স্থায়ীভাৱে বসতি কৰিবলৈ আৰম্ভ কৰাৰ মূল কাৰণটো কি আছিল বাৰু ইয়াৰ উত্তৰটো হ'ব কি কৃষি কাৰ্য কাৰণ কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছতহে মানুহে স্থায়ীভাৱে এঠাইত বসবাস কৰিবলৈ লৈছিল আশা কৰো আজিৰ ভিডিঅ'টোত মই যিখিনি বুজালো তোমালোকৰ নিশ্চয় বোধগম্য হৈছে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ